নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এইটো ভিডিঅ' 2 মিনিটৰ, কিন্তু ইয়াত বহুতখিনি স্মৃতি জড়িত হৈ আছে, কিয়নো এইটো মোৰ প্ৰথম ৰাইড গুৱাহাটীৰ পৰা জম্মুলৈ। গুৱাহাটীৰ পৰা দিল্লীলৈ ফ্লাইটেৰে প্ৰায় 2 ঘণ্টাৰ বাদ এনেকৈ আহিলোঁ। এয়া মই ফ্লাইটত আহিছিলোঁ প্ৰথম গুৱাহাটীৰ পৰা দিল্লীলৈ, যাৰ প্ৰাইচ আছিল 7,000। মই আপোনালোকক গোটেইখিনি প্ৰাইচৰ কথা ক'ম। তাৰপাছত উবেৰ বুক কৰি মই এয়াৰপৰ্টৰ পৰা গ'লোঁ কাশ্মীৰী গেটলৈ, য'ত বাছ ষ্টেচন আছিল। উবেৰত ল'লে 500 টকা আৰু বাছৰ প্ৰাইচ আছিল দিল্লীৰ পৰা উধামপুৰ 5,400 টকা। তাৰপাছত আধাৰ পৰা আমাক জিং বাছৰ কেবেৰে লৈ গ'ল উধামপুৰলৈ। মোক কথা কৈছোঁ, বাটতে এবাৰ দুবাৰ ৰখাইছিল আৰু সেই প্ৰাইচটো একেলগে 5,400 টকাতে হৈ যায়। এতিয়া উধামপুৰৰ পৰা মই যাব লাগিব বচনগড়, য'ত মোৰ কৰ্মস্থলী। আৰু উধামপুৰৰ পৰা যদি মই বচনগড়লৈ বাছেৰে আহোঁ, খৰচ মোটামুটি 500 টকাতে হয়, কিন্তু মই প্ৰথমবাৰৰ বাবে সেনেকৈ নকৰিলোঁ, কিয়নো দেৰি হ'ব বুলি। 96 কিলোমিটাৰ দূৰ আছিল, একেবাৰে তলৰ পৰা, জম্মুৰ পৰা বচনগড়লৈ, যাৰ দূৰত্ব হ'ব প্ৰায় 96 কিলোমিটাৰ। আৰু যাৰ বাবে মই এখন প্ৰাইভেট কেব বুক কৰি গৈছিলোঁ, আৰু যাৰ প্ৰাইচ লৈছিল 2500 টকা। টোটেল মোৰ খৰচ হ'ল গুৱাহাটীৰ পৰা বচনগড়লৈ 18,000। ফাইনেলি মই মোৰ কৰ্মস্থলী পাই গ'লোঁ।